Hi guys, আজি পানী পুৰি বনাম। ইয়াৰ ভিতৰত আছে তেতেলী টেঙা, আছে এইটো বনাবলৈ মছলা গুড়ি এইবোৰ দিছে। পুৰা টেষ্টি লাগিব। টমেটো চচ, নিমখ, তেতেলী টেঙা ঘৰতে বনাম আজি। পানী পুৰি আমি ঘৰতে বনাই ল'ম। $80 এই বস্তুৰ দাম $80। $80 দি কিনি ঘৰতে বনাই খাব পাৰিব পানী পুৰি। পুৰি দিয়াৰ কাৰণে গাইছ টেঙা পানী বনোৱাৰ কাৰণে তেতেলী দিলোঁ। তেতেলী পানীখিনি গাইছ পানীত তিয়াই দিম। তিয়াই দিয়াৰ লগতে ধুই লৈছোঁ গৰম পানী নাখালি মানে শুই উঠি পানীত টেঙাটো উঠাৰ কাৰণে টেঙা পানী বনোৱাৰ কাৰণে এইখিনি পানী হ'লে হৈ যাব। তাৰপিছত ইয়াতে নিমখ দি নিমখখিনি পানীত তিয়াই থৈছোঁ অলপ টাইম। তাৰপিছত এতিয়া মই শুকান পানী পুৰিকেইটা ভাজি ল'ম। এতিয়া শুকান কাৰণে ইয়াতে তেল গৰম হ'ব দিছোঁ, মই ভাজি ল'ম। আলু বইল হ'ব দিছোঁ পানী পুৰিৰ কাৰণে। আমি এতিয়া পানী পুৰি খোৱাৰ কাৰণে মছলা দিছোঁ। ধনিয়াৰ গুড়া অলপ দিছোঁ, পিটিকাত দিম যিটো আলু থাকে চাটনিত। পানীটোত মিহলালোঁ তো পানী পুৰি মছলা জলজিৰাৰ পেকেটটো দিলোঁ। তাৰপিছত গাইছ অলপ ধনিয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি অলপ সাধাৰণকৈ দিছোঁ চেণ্টৰ কাৰণে। ইয়াতে অকণমান জলকীয়াৰ গুড়ি দিলে দিব পাৰে, নিদিলেও নাই। অলপমান মই দি দিছোঁ সাধাৰণভাৱে। তাৰপিছত এইটো লগাই দিছোঁ টেঙাটো উঠাৰ কাৰণে। এই পানী তৈয়াৰ হ'ল। ইয়াতে কেইটামান পুদিনাৰ পাত আৰু ধনিয়াৰ পাত ছটিয়াই দিছোঁ চেণ্ট এটা ওলোৱাৰ কাৰণে। এয়া পানী পুৰিৰ টেঙা পানীটো তৈয়াৰ হৈ গ'ল আমাৰ। এতিয়া গাইজ আলু পিটিকিম, চাটনিটো পানী পুৰিৰ চাটনি বনাম। ফাইনেলি ৰেডি হৈ গ'ল আমাৰ পানী পুৰিটো। এতিয়া খোৱা সেই কথা আৰু হাতত লোৱা, এনেকৈ ফুটাই কেনে ইয়াত এনেকৈ আলুটো ভৰোৱা আৰু পানীটো মই এনেকৈ লৈছোঁ। এতিয়া যিহেতু ডাঙৰ মানুহে খাব আছে, মই এনেকৈ টেষ্ট কৰিছোঁ আৰু এনেকৈ লোৱা আৰু এনেকৈ নি টপা টপ মুখত গিলি দিয়া আৰু গাইছ ইমান টেষ্টি।